নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ 11,000 প্লাছ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে মাথো 12 পাছৰ পৰাই আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ৰেলৱে বিভাগৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে পোনপ্ৰথমে আপোনালোকে চাব পাৰে আপোনালোকে গ্ৰেজুৱেশ্যন লেভেলৰ আপোনালোকৰ বিভিন্ন ধৰণৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত কি পদ আছে আপোনালোকে চাব পাৰে। টিকেট ছুপাৰভাইজাৰ, ষ্টেচন মাষ্টাৰ, ট্ৰেইন মেনেজাৰ, জুনিয়ৰ একাউণ্টেণ্ট, ছিনিয়ৰ ক্লাৰ্কৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 8,113টা আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এইসমূহ ভেকেঞ্চি আপোনালোকৰ অল ইণ্ডিয়া কেটেগৰীৰ কাৰণে আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 36 বছৰলৈকে আবেদন কৰিব পাৰিব জেনেৰেল কেটেগৰীয়ে। লগতে আপোনালোকৰ এইজ ৰিলেক্সনো দিয়া হৈছে। আপোনালোকৰ OBC হ'লে আপোনালোকৰ 3 বছৰ আৰু SC ST হ'লে আপোনালোকে 5 বছৰ এইজ ৰিলেক্সন পাব। আৰু এই গ্ৰেজুৱেশ্যন লেভেলৰ পদসমূহৰ আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে। আপোনালোকে চাব পাৰে 14 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু আপোনালোকে 13 অক্টোবৰলৈকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু নেক্সট আছে আপোনালোকে হাই ছেকেণ্ডেৰী লেভেলৰ। মাথো আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত কি পদ আছে আপোনালোকে চাব পাৰে। টিকেট ক্লাৰ্ক, একাউণ্টেণ্ট ক্লাৰ্ক, জুনিয়ৰ ক্লাৰ্ক আৰু ট্ৰেইন ক্লাৰ্কৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত টোটেল আপোনালোকৰ 3,445টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে অল ইণ্ডিয়া কেটেগৰীৰ কাৰণে। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 33 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এইজ ৰিলেক্সনো আপোনালোকৰ থাকিব। SC ST হ'লে আপোনালোকে 5 বছৰ, OBC হ'লে আপোনালোকে 3 বছৰ এইজ ৰিলেক্সন পাব। আৰু এই পদসমূহৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আপোনালোকে চাব পাৰে 21 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ যাব। আৰু আপোনালোকে 20 অক্টোবৰলৈকে এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে। OBC আৰু জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আপোনালোকে SC ST, এক্স ছাৰ্ভিচমেন, PWD কেণ্ডিডেট, ফিমেল কেণ্ডিডেট হ'লে আপোনালোকে 250 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ৰেলৱে বিভাগৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।